ভাল লাগিছে বহুত সপোন আছে বহুত আশা আছে কাইলৈ যেহেতু প্ৰথম দিন এতিয়ালৈকে যেটো সপোন আছিল যে সোমাম এছেম্বলিৰ ভিতৰত কালি পূৰণ হ'ব আৰু ৰাইজৰ যেটো আশা আকাংক্ষা যিবিলাক ৰাইজৰ ইচ্ছা মানে সপোন সেইবোৰ যাতে মই পূৰণ কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চয় মাত মাতিবলৈ সুযোগ পাম আৰু যেহেতু আমাৰ বিৰোধী দলৰ আমি কম আছোঁ গতিকে হয়তো বহুতো ভাবিব পাৰে যে অসমৰ যিবিলাক সমস্যা আছে সেইবিলাক আমি উঠাব পাৰিম নে নাই এইটো এটা আমাক ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে গোটেই অসমৰ যিবিলাক সমস্যা আছে অকল আমাৰ নিজৰ সমষ্টিৰ নহয় গোটেই অসমৰ যিবিলাক সমস্যা আছে চাহ বাগিচাৰে হওক বা বড়োলেণ্ডৰে হওক বা আমাৰ বিভিন্ন যে বৰাক ভেলীৰে হওক যিখিনি সমস্যা আছে সকলোবিলাক সমস্যা আমি উঠাবলৈ চেষ্টা কৰিম আৰু বিৰোধী দল হিচাপে আমাৰ যেটো দায়িত্ব সেই দায়িত্ব আমি সম্পূৰ্ণভাৱে পালন কৰিবলৈ চেষ্টা কৰিম বিৰোধী দলৰ প্ৰতি নিৰ্বাচনৰ ক্ষেত্ৰত জমা কি না হওক এইটো আমাৰ দলটো এটা প্ৰচেছত চলে আমাৰ যেহেতু গণতান্ত্ৰিক প্ৰচেছত চলে নিশ্চয় সকলোৱে মিলি বহি সকলোৱে আলোচনা কৰি এটা কাম কৰা হ'ব আমাৰ প্ৰেচিডেণ্ট ডাঙৰীয়া আছে এমপি ডাঙৰীয়া আছে বিভিন্ন সিনিয়ৰ লিডাৰশ্বিপ আছে সকলোৱে মিলি আমি এটা ডিসিশন ল'ম গতিকে এইটো লৈ ইমান চিন্তা কৰাৰ দৰকাৰ নাই আমাৰ প্ৰচেছ আমাৰ চলি আছে ইতিমধ্যে আপোনাৰ পাৰ্সোনাল চইচ আছে নেকি নাই মোৰ কোনো পাৰ্সোনাল চইচ নাই মোৰ কথা হ'ল যে আমি সকলোৱে মিলি একেলগে বিৰোধীৰ যেটো ভূমিকা ভালদৰে পালন কৰিব লাগে বহুতে এনেকৈ কৈছে যে সংখ্যালঘু এগৰাকী লোকেই যেন বিৰোধী দলপতি হ'ব বিধানসভাৰ মজিয়াত প্ৰথমবাৰৰ বাবে সংখ্যালঘু লোকগৰাকীয়ে সদনৰ নাই সেইটো এতিয়া মই একচুৱেলি মই ইতিমধ্যে ব্যস্ত আছিলোঁ সমষ্টিত আৰু সেই বিষয়ে মই চিন্তাধাৰাও কৰা নাই কাৰণ মই জানো যে দলে যেটো ডিসিশন ল'ব নিশ্চয় ভাবি চিন্তি ল'ব আৰু আমাৰ যেটো দলৰ নীতি আমি গণতান্ত্ৰিক হিচাপে গণতন্ত্ৰত বিশ্বাসী আমি সকলোৱে মিলি কেনেদৰে কাম কৰিবলৈ সেই ধৰণে চিন্তাধাৰা কৰি আমি এটা ডিসিশন ল'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221